নমস্কাৰ। কাইলৈ অৰ্থাৎ 12 আগষ্ট 2024 পুৱা 9 বজাত বিদ্যালয়, কলেজ সকলো অনুষ্ঠান প্ৰতিষ্ঠানত ড্ৰাগছৰ বিৰুদ্ধে এক শপত গ্ৰহণ কাৰ্যসূচী পালন কৰিব লাগিব। এই সম্পৰ্কে নিৰ্দেশনা আহিছে আৰু সেই শপত বাক্য পাঠ কৰিব লাগিব। শপত বাক্যত কি আছে মই আপোনালোকক স্ক্ৰীনত দেখুৱাব চেষ্টা কৰিম। আপোনালোকে দেখা পাইছে শপত বাক্যটি কি কথা আছে আপোনালোকে স্ক্ৰীনত দেখা পাই আছে। আৰু যদি আপোনালোকক এই শপত বাক্য লাগে তেতিয়াহ'লে মোক কাইণ্ডলি হোৱাটছআপ কৰিব। মই হোৱাটছআপত আপোনালোকক দি পেলাই নিশ্চয় সহায় কৰিব চেষ্টা কৰিম। অৰ্থাৎ এক কথাত ক'বলৈ গ'লে কাইলৈ অৰ্থাৎ 12 আগষ্ট 2024 সোমবাৰে পুৱা 9 বজাত ড্ৰাগছৰ বিৰুদ্ধে আমি সকলোৱে এই শপত বাক্য বিদ্যালয়সমূহত পাঠ কৰিব লাগিব। আৰু তাৰ লগতে ক'ব যাওঁ যে এই প্ৰগ্ৰামটো ৰখাৰ কাৰণ হৈছে যে যি আমাৰ নাচামুক্ত ভাৰত অভিযান চলাই আছে, সেই নাচামুক্ত ভাৰত অভিযানৰ ৫ম বছৰ চলি আছে আৰু এই ৭৮তম ইণ্ডিপেণ্ডেন্স ডে দিনাখন উপলক্ষে ডিপাৰ্টমেণ্ট অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্টৰ ফালৰ পৰা এই মাষ্ট প্লিজ এগেইনষ্ট ড্ৰাগছ প্ৰগ্ৰামটি ৰখা হৈছে। গতিকে কাইলৈ আমি বিদ্যালয়সমূহত শপত বাক্য পাঠ কৰিম ড্ৰাগছৰ বিৰুদ্ধে। ধন্যবাদ।